আৰু মই বহুত ডিপলি ষ্টাডি কৰা আছে ইছলাম ধৰ্ম। মৌলাবাদে ইছলামক প্ৰতিনিধিত্ব নকৰে। আপোনালোকে যদি ইছলাম ধৰ্মলৈ উভতি চাই, দ্বিতীয় বিবাহ ইমান ইজি নাছিলে। বিশ্বনবী হজৰত মহম্মদে দি থৈ যোৱা যদি নিয়ম পঢ়ে, ইছলামত দ্বিতীয় বিবাহ কেতিয়া হয়? যেতিয়া মানুহজনে আল্লাহ তাল্লাহৰ ওচৰত প্ৰমিছ কৰে যে মই দুইজন পত্নীক সমান চকুৰে চাম। নতুন বিয়া কৰাৰ আগতে প্ৰথম গৰাকী পত্নীৰ অনুমতি ল'ব লাগিব, আৰু অনুমতি লওঁতে ক'ব লাগিব যে মই সমান চকুৰে চাম। অৰ্থাৎ ইউনিফৰ্ম চিভিল কোডৰ আৰম্ভণিও বিশ্বনবী হজৰত মহম্মদৰ শিক্ষাৰ পৰাই আৰম্ভ হৈছিল। যদি এগৰাকী পত্নীক বেমাৰ বুলি আমি দ্বিতীয়জনী বিয়া কৰাওঁ, তাৰমানে প্ৰথম গৰাকী পত্নীকটো আমি বেয়া পাওঁ, ঘৃণ কৰোঁ, হিংসা কৰোঁ, গোটেইখিনিতো কৈয়ে দিলোঁ। কাৰোবাৰ কেঞ্চাৰ বেডত থকা মহিলা এগৰাকীক যদি আমি সোধোঁ যে মই দ্বিতীয়জনী বিবাহ কৰিব খুজিছোঁ, তুমি বেমাৰ আছা, সেইজনী মহিলাই কি অনুমতি দিব পাৰিব দ্বিতীয় বিবাহৰ? তেওঁৰ পৰা জোৰ কৰি আমি অনুমতি ল'ম, এই নহ'লেতো কালিৰ পৰা ট্ৰিটমেণ্টৰ পইচা নিদিওঁ। ইছলাম ভাল ধৰ্ম, আৰু মই বহুত ডিপলি ষ্টাডি কৰা আছে ইছলাম ধৰ্ম। মৌলাবাদে